ডিজিটেল কমল ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল, ঠাণ্ডাখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকৰ ওপৰত ক'ব ওলাইছোঁ। হয় বন্ধুসকল, যোনবিলাকে গেছৰ চিলিণ্ডাৰ ইউজ কৰে, চ' আপোনালোকৰ যদি যোনখন উজ্জ্বলা কাৰ্ডখন আছে তেনেহ'লে আপোনালোকে যদি ছাবচিডি পোৱা নাই আৰু আপোনাৰ নামটো আছে নে নাই কেনেদৰে চেক কৰিব, আৰু আপোনাৰ ছাবচিডি যদি সোমোৱা নাই আপুনি কমপ্লেইন কেনেদৰে কৰিব আৰু কেনেদৰে চেক কৰিব পাৰিব, তেনেহ'লে আপোনাক এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব। তো ব'লকচোন আপোনাৰ স্ক্ৰীনত দেখাই দিওঁ। চ' পোনপ্ৰথমে আহিব লাগিব আপোনাৰ যোনটো গেছ চিলিণ্ডাৰ হ'লেও আছে আপোনাৰ গেছ, যিহেতু এইটো ভাৰত গেছ হয় আৰু এইটো HP হয়, এইটো ইন্ধন হৈছে। যিহেতু মই ইন্ধনটো চেক কৰি দিম, চ' ইন্ধনত ক্লিক কৰি দিব য'ত আছে। চ' তাত ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে দেখা পাব ইয়াৰ তলত এগালমান অপশ্যন দেখা পাব। চ' আপোনালোকে যোনটো ইয়াত তললৈ আহিব, যোনটো গিফ্ট ফিডবেক আছে, চ' দেখা পাইছে, আৰু যোনটো গিফ্ট ছাবচিডি হয়, চ' ছাবচিডিত ক্লিক চ' তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত যোনটো LPG হয়, LPGত ক্লিক কৰি দিব। LPG ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে দেখা পাব। দেখাৰ পিছত আপোনালোকে দেখা পাব যোনটো ছাবচিডি ৰিলেটেড, চ' তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত তললৈ আপোনালোকে দেখা পাব, মই দেখাই দিছোঁ বাৰু। ছাবচিডি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে এইটো যিহেতু ছাবচিডি নট ৰিচিভ, চ' তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যদি LPG ID টো আছে, চ' ID টো আপুনি ইয়াত ফিল আপ কৰিব পাৰে। নহ'লে যদি আপুনি মোবাইল নম্বৰ যোনটো মোবাইল নম্বৰ দি লিংক কৰিছিলে, চ' এই মোবাইল নম্বৰটো আপুনি ফিল কৰিব লাগিব। চ' মই প্ৰথমতে মোবাইল নম্বৰটো দি দিওঁ। মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকে এই ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এটা OTP আহিব। OTP আপুনি ফিল কৰিব নালাগে, নিজেতো লগইন হৈ যাব। যদিহে আপোনাৰ যোনটো নম্বৰৰ পৰা আপুনি কৰিছে, চ' তাত আপোনাৰ যদি লিংক আছে ঠিক এনেদৰে আহি যাব LPGৰ পৰা আপোনাৰ OTP। চ' OTPটো ফিল আপ কৰি দিয়াৰ পিছতে ঠিক আপোনালোকে দেখা পাব আপোনাৰ ফোন নম্বৰটোৰ ধৰি লওক আপোনাৰ কাৰ নামত আছে আপোনাৰ যোনটো চিলিণ্ডাৰ হয়, আৰু আপোনালোকে ইয়াত চাব পাৰিব আপোনালোকৰ এড্ৰেছ যদি কিবা প্ৰব্লেম আছে প্ৰব্লেম চাব পাৰিব, নহ'লে আপোনাৰ কোনটো এজেঞ্চি নাম আছে, চ' আপুনি এজেঞ্চিটো চাব পাৰে। আৰু নেক্সট আপোনালোকে চাব পাৰিব আপোনালোকৰ যোনটো পে'মেণ্ট হয়, যিহেতু এইটো অৰ্ডাৰ ডেট আছিলে 13 ফেব্ৰুৱাৰী 2024 আছিলে, যোনটো ডেলিভাৰী ডেট হৈছে 18 ফেব্ৰুৱাৰী আছিলে। বাকী যোনটো ছাবচিডি দেখা পাইছে 62 টকা 6 পইচা, বাকী কেতিয়া সোমাইছিলে আপুনি দেখা পাইছে নিশ্চয় ফেব্ৰুৱাৰীত সোমাইছিলে। চ' এইটো যিহেতু ছাবচিডিটো কমাই দিছে, এইটো এপ্ৰিলৰ লাষ্টৰ পেনৰ পৰা আপোনালোকৰ যোনটো ছাবচিডি হয় আপোনালোকৰ 362 টকাকৈ আপোনালোকে পাব। চ' পোনপ্ৰথমে আপোনালোকে যদিহে বৰ্তমানলৈকে আপুনি ছাবচিডি যদি কিবা পোৱা নাই, লিখা আছে যে চিলেক্ট দি LPG কেটেগৰী, ইয়াত লিখা আছে যে কমপ্লেইন ডিটেইলছ আপ টু পাছ কৰা। ইয়াত যদি আপোনালোকে এতিয়ালৈকে বৰ্তমানলৈকে যোনটো এটা DAC নম্বৰ হয়, DAC নম্বৰটো যদি পায়, সেই DAC নম্বৰটো আপোনাৰ অফিচৰ পৰা ফোন কৰিব, যোনটো আপোনাৰ এজেঞ্চি আপুনি হেৰি কৰি থৈছে, কানেক্ট হৈ আছে, লিংক হৈ আছে। চ' আপোনালোকে তাত আপুনি DAC নম্বৰ যদি পোৱা নাই, চ' আপোনালোকে ইয়াত লিখিব পাৰে যে মোৰ DAC নম্বৰটো পোৱা নাই। চ' আপুনি ইয়াত লিখিব DAC নম্বৰ নট ৰিচিভ এণ্ড যদি আপুনি ছাবচিডি বৰ্তমানলৈকে পোৱা নাই, ছাবচিডি ইয়াত দেখাইছে, যিহেতু আপুনি যদি আপোনাৰ একাউণ্টত সোমোৱা নাই, তো আপোনালোকে ইয়াত লিখি দিব পাৰে ছাবচিডি নট ৰিচিভ দি পেলাই অলপ আৰু লিখি লৈ পেলাই আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব পাৰে। যোনটো এইটো ছাবমিট হয়, ছাবমিট অপশ্যনটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সেই এজেঞ্চিটোৰ পৰা আপোনালোকে ফোন কৰিব। ফোন কৰাৰ পিছত আপোনাৰ যিমানবোৰ প্ৰব্লেম আছে সকলোবোৰ ছল্ভ কৰি দিব। তো ভিডিঅ'টো কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাব। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।